মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক ত্ৰিভুজৰ উপবাদ্য 6.1 শিকাম। এটা আমি উপবাদ্যটো পঢ়ি ল'ম। যদি এডাল ৰেখা কোনো ত্ৰিভুজ এটাৰ বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে, তেনেহ'লে সেই বাহু দুটাক একে অনুপাতেৰে বিভক্ত হ'ব। এতিয়া চোৱা, আকৌ আমি এবাৰ পঢ়িম আৰু পঢ়ি যাম আৰু এবাৰ চিত্ৰটো আঁকি যাম। এতিয়া কৈছে কোনো ত্ৰিভুজ এটা বাহুৰ সমান্তৰালকৈ টনা হয়। এতিয়া সমান্তৰালকৈ কেনেকৈ টানিম? প্ৰথমে এটা ত্ৰিভুজ আঁকিবলৈ কৈছে, আমি ত্ৰিভুজটো আঁকি ল'ম। এটা ত্ৰিভুজ হ'ল, নাম দিলোঁ এ বি আৰু চি। এটা ত্ৰিভুজটোৰ নাম হ'ল এ বি চি। তাৰপিছত কৈছিলে সমান্তৰালকৈ টনা হয় আৰু ৰেখা দুডাল আন দুটাৰ বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে। এতিয়া ইয়াৰ যিকোনো দুটা বাহুক নিৰ্দিষ্ট বিন্দুত ছেদ কৰিবলৈ কৈছে। আমি ধৰি ল'লোঁ এই এ বি এটা মধ্যবিন্দু কৰিলোঁ আৰু এ চিকো আমি এটা মধ্যবিন্দু কৰিলোঁ। এতিয়া কথাটো হৈছে কি, ইয়াত যে আমি বিন্দু দুটা দিলোঁ, মধ্যবিন্দু কৰিছোঁ, এই দুটা তোমালোকে ইয়াতো দিব পাৰিবা, ইয়াতো দিব পাৰিবা, তাত কোনো আপত্তি নাই, খালী মধ্যবিন্দু কৰিলেই হ'ল। এতিয়া দুটা বাহুক আমি কি কৰিলোঁ? মধ্যবিন্দু কৰিলোঁ। নাম দিলোঁ, ইয়াৰ নাম দিলোঁ, মই কিতাপৰ নিচিনাই কৰিছোঁ আৰু ডি আৰু ই। মধ্যবিন্দু দুটা কি দিলোঁ? এটা নাম দিলোঁ ডি আৰু আনটো নাম দিলোঁ ই। আৰু ইয়াত কৈছিলে চোৱা, এটা বাহুৰ সমান্তৰালকৈ টনা হয়। এতিয়া চোৱাচোন, এই বি চিৰ সমান্তৰালকৈ কি আঁকিলোঁ? আমি ডি ই আঁকিলোঁ। এতিয়া তাৰপিছত আকৌ কৈছে চোৱা, তেনেহ'লে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব। এতিয়া আমি একেটা অনুপাততে বিভক্ত কৰিছোঁনে? দুটা বাহু আছিলে এ বি আৰু এ চি। এতিয়া আমি বিভক্ত কৰিলোঁ অনুপাতত। কি কৰিলোঁ? এ ডি কৰিলোঁ আৰু এইফালে বি ডি কৰিলোঁ। এইফালে এ ই কৰিলোঁ আৰু এইফালে ই চি কৰিলোঁ। তাৰমানে কি কৰিছোঁ আমি? চোৱা, আমি যদি এ ডি যোগ বি ডি কৰোঁ, তেতিয়াহ'লে আমি কি পাম? এ বি পাম। ধৰি লোৱা এতিয়া এই এ বিডালৰ মান যদি আমি 4 চেণ্টিমিটাৰ বুলি কওঁ, তেতিয়াহ'লে এ বিডাল আৰু বি ডিডাল কিমান চেণ্টিমিটাৰ যোগ কৰিলে এ বিৰ মান কিমান হ'ব লাগিব আৰু বি ডিৰ মান কিমান হ'ব লাগিব? তেতিয়া আমি এ বিৰ 4 চেণ্টিমিটাৰ পাম। কথাটো বুজি পাইছানে? যদি এ ডি আমি কিমান ধৰোঁ? 2 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে বি ডি যদি 2 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে আমি কিমান হ'বগৈ? এ বিৰ মানটো আমি কিমান পাম? 4 চেণ্টিমিটাৰ পাম। কথাটো বুজি পাইছা চাগে নিশ্চয়? এতিয়া এই ত্ৰিভুজটোত আমি যিখিনি আঁকিছোঁ, এই কথাখিনিকে ধুনীয়াকৈ সজাই পৰাই লিখিব লাগে। তাৰপিছত আমি কি কৰিম? প্ৰথমতে যে এই ত্ৰিভুজটো আঁকিছোঁ, ইয়াৰ ত্ৰিভুজৰ নিয়ম কেইটামান আছে। সেই নিয়মকেইটা তোমালোকে জানা নে নাজানো, কিন্তু মই আজি কৈ দিছোঁ নিয়মকেইটা কেনেধৰণে হ'ব চব। এতিয়া চোৱা, ত্ৰিভুজৰ পৰিচয় বুলি কয় 1 নম্বৰতে, 2 নম্বৰত আছে ত্ৰিভুজৰ উদ্দেশ্য, 3 নম্বৰ হৈছে অংকন আৰু 4 নম্বৰ হৈছে প্ৰণালী। এতিয়া ত্ৰিভুজৰ উদ্দেশ্য মানে এই পৰিচয় মানে কি? 1 নম্বৰটো দিছোঁ পৰিচয়। এতিয়া আমি এই ত্ৰিভুজটোত যি আঁকিছোঁ, কি পাইছোঁ এই ত্ৰিভুজটোক, সেইটো পৰিচয় বুলি কোৱা হয়। উদ্দেশ্য মানে হৈছে এই ত্ৰিভুজটোৰ পৰা আমি কি প্ৰমাণ কৰিব লাগে, সেইটো উদ্দেশ্য বুলি ক'ম। আৰু অংকন, আমি নিজেই যিবিলাক এই ত্ৰিভুজটোৰ পৰা কি আঁকিছোঁ, সেইটোক কয় অংকন। আৰু লাষ্ট আছিলে কি? গোটেই ত্ৰিভুজটোত আমি কি কৰিলোঁ, সেই গোটেইখিনি দেখুৱাব লাগে, তাকে কৈছে প্ৰমাণ। এতিয়া চোৱা, আমি যে এইবোৰ এনেকৈ কাটি থৈছোঁ, এনেকৈ এইবিলাক এতিয়া তোমালোকে চাব নালাগে। খালি তোমালোকে কি কৰিব? এ বি চি আৰু ডি ই এই বিন্দুকেইটাক চোৱা আৰু এই ত্ৰিভুজটো চোৱা। তাৰ বাকী এই ৰঙা যিবিলাক মই দাগ দি লৈছোঁ, এইবিলাক মই তোমালোকক পিছত বুজাই দিম। এতিয়া আমি এই ত্ৰিভুজটো যে আঁকিলোঁ, এই ত্ৰিভুজটোৰ আমি পৰিচয় দিম। এই পৰিচয় কেনেকৈ দিম চোৱা, আমি কি লিখিছিলোঁ? এ বি চি এটা ত্ৰিভুজ, আমি লিখি যাম। ইয়াত এ বি চি এটা ত্ৰিভুজ।
ত্ৰিভুজ দিয়া আছে। ত্ৰিভুজটো দি দিছিলে সেইকাৰণে আমি দিয়া আছে বুলি লিখিলোঁ হ'ল। তাৰপাছত কি লিখিছিলোঁ আৰু ইয়াত কি আছিলে বি চি, এই বি চিৰ সমান্তৰালকৈ আমি কি আঁকিছিলোঁ ডি ই আঁকি লৈছিলোঁ। এতিয়া সেইটোও লিখিব লাগিব। আমি কি বুলি লিখিম বি চি আৰু লিখি ল'ব দেই, আৰু বি চি সমান্তৰ, বি চি এডাল কি হয় ৰেখা ন, ৰেখা বুলি লিখিবা। সমান্তৰালকৈ আঁকিছিলোঁ হয় নহয়। সমান্তৰালকৈ কি আঁকিছিলোঁ এই বি চি সমান্তৰালকৈ ডি এডাল টানিছিলোঁ। গতিকে এইটো লিখা টনা ৰেখাডাল আন দুটা বাহুক দেই, দুটা বাহু এ বি আৰু এই এ চি কি কৈছিলোঁ মধ্যবিন্দু আমি এ বি ডি আৰু এ চি ই মধ্যবিন্দু কৰিছিলোঁ। আকৌ কৈছোঁ চোৱা এ বি মধ্যবিন্দু ডি, আকৌ এ চি মধ্যবিন্দু কি কৰিছিলোঁ আমি ই কৰিছিলোঁ। এইকেইটা লিখি ল'ব লাগিব দেই। ক্ৰমে ডি আৰু ই বিন্দুত কি কৰিছে ছেদ কৰিছে। মই কিতাপৰ নিচিনাই লিখিছোঁ, তোমালোকে তেনেকৈ নিলিখিলেও হ'ব। তো এনেকৈও লিখিব পাৰা এ বি মধ্যবিন্দু ডি আৰু এ চি মধ্যবিন্দু ই, এনেধৰণেও তোমালোকে লিখিব পাৰিবা। মই কিতাপৰ মতে কেলৈ লিখিছোঁ যাতে তোমালোকে ভিডিঅ'টো চাই কিতাপখন চাই ভিডিঅ'টো তুমি চাই গ'লে সহজ হয়, সেইকাৰণে মই কিতাপৰ লগত মিলাই লিখিছোঁ। ঠিক আছে, এতিয়া চোৱা আমি এই ত্ৰিভুজটোৰ পৰা আমি এইখিনি যিখিনি লিখিছোঁ এইখিনিক পৰিচয় বুলি কয়। আমি প্ৰথমতে কি পাইছিলোঁ চোৱা পৰিচয় পাইছিলোঁ, পৰিচয় এইখিনিকে কয়। এতিয়া আমাৰ পৰিচয় শেষ হৈ গ'ল। এতিয়া আমি আহিম 2 নম্বৰটো উদ্দেশ্যলৈ আহিম। উদ্দেশ্য মানে কি, এতিয়া উদ্দেশ্যটো লিখিম। আমাক কি কৰিবলৈ কৈছিলে মই অথনি, আমি এতিয়া কি কৰিব লাগিব উদ্দেশ্যটো কি কৰিব লাগিব ন। এতিয়া আমি কি প্ৰমাণ কৰিবলৈ লৈছোঁ, প্ৰমাণ কৰিবলৈ যাওঁতে আমি ইয়াত এটা বস্তু চাব লাগিব কিতাপখনত। প্ৰশ্নটো চোৱা, ইয়াত কৈছে দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে। আমি দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰিছোঁ ন, দুটা এ বি আৰু এ চিক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰিছোঁ, ডি আৰু ই বিন্দু ছেদ কৰিলোঁ। তাৰপিছত কৈছে চোৱা তেনেহ'লে সেই বাহু দুটাক একে অনুপাততে বিভক্ত কৰা। তাৰমানে কি কৈছে এতিয়া এই এ বিডাল আমি দুভাগ কৰিবলৈ কৈছিলে। এটা কৰাৰ লগে লগে কি হ'ল চোৱা এ ডি আৰু বি ডি, তাৰমানে এ বিক যদি আমি ডি মধ্যবিন্দু কৰিলোঁ তেতিয়াহ'লে কি হ'ল এ ডি আৰু এইফালে হ'ল বি ডি, আৰু আনফালে হ'ল এ চিক যেতিয়া মই ই মধ্যবিন্দু কৰিলোঁ তেতিয়াহ'লে কি হ'ল এ ই আৰু ই চি হ'ল। এতিয়া এইখিনি আমি কি কৰিব লাগিব প্ৰমাণ হিচাপে লিখিব লাগিব। প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিম, আমি অনুপাতৰ ভাগ কৰিবলৈ কৈছিলে। কেনেকৈ ধৰণে এ ডি আৰু এইফালে বি ডি হ'ল। আকৌ
AE by EC এতিয়া আমাক এইটো প্ৰমাণ কৰিব লাগিব তাৰপিছত আমি কি পাইছিলোঁ চোৱা এতিয়া আমি 2 নম্বৰ পিছত আমি কি পাইছিলোঁ 3 নম্বৰটো কি পাইছিলোঁ চোৱা অংকন পাইছিলোঁ অংকন চোৱা আমি কি আঁকি লৈছিলোঁ DM মানে এইটো 90 ডিগ্ৰী কৰিছোঁ আৰু এফালে NE আৰু আমি বেলেগো আঁকিছোঁ এফালে BE লগাইছোঁ এফালে আৰু CD লগাইছোঁ গতিকে এই যিকেইটা আমি নিজেই আঁকি লৈছোঁ এইকেইটা অংকন বুলি কয় এতিয়া অংকনটো নিজে লিখি দিয়া কি পাইছা অংকন লিখি দিয়া কি পাইছিলা প্ৰথমে পাইছিলোঁ আমি কি এতিয়া লম্ব পাইছিলোঁ আমি লম্ব কৰিছিলোঁ কাৰ ওপৰত লম্ব NE লম্ব AB হ'ল NE লম্ব কাৰ ওপৰত আছিলে AB ওপৰত আছিলে AB আৰু এটা লম্ব আছিলে কাক পাইছিলোঁ DM লম্ব AC ওপৰত আৰু DM লম্ব AC আৰু লগতে আমি আৰু কিবা কিবি আঁকিছিলোঁ BE আঁকিছিলোঁ আৰু DC আঁকিছিলোঁ এটা লিখি দিয়া লগতে কি সংযোগ কৰিছিলোঁ BE আৰু CBE আৰু কি কৈছিলোঁ BE আৰু CD সংযোগ কৰিছিলোঁ সংযোগ কৰা হ'ল এইটো এতিয়া আমি অংকনটো কমপ্লিট কৰিলোঁ অংকনৰ পিছত আমি কি পাইছিলোঁ 4 নম্বৰত প্ৰমাণ এতিয়া আমি প্ৰমাণ কৰিব লাগে আমি এতিয়া কেনেকৈ প্ৰমাণ কৰিম এতিয়া আকৌ আমি লিখি ল'ম প্ৰমাণ বুলি ইয়াত প্ৰমাণ বুলি লিখি ল'লোঁ হ'ল এতিয়া আমি প্ৰমাণটো চবতকৈ ইম্পৰ্টেণ্ট প্ৰমাণটো এতিয়া প্ৰমাণটো কেনেকৈ কৰিম চোৱা ইয়াক কৈছিলে AD ন AD বুলি কোৱাৰ লগে লগে আমি চাম AD এতিয়া AD বুলি কোৱাৰ লগে লগে এইফালে আমি যামগৈ আমি E পাম তাৰমানে ADE ত্ৰিভুজ হ'ব এতিয়া আমি কি লিখিম এই AD ত্ৰিভুজ প্ৰথমে লিখি লোৱা ত্ৰিভুজ ADE কালি হ'ল এতিয়া ADৰ কালি কি হ'ব ত্ৰিভুজৰ সূত্ৰটো জানা হাফ ইনটু ভূমি ইনটু উন্নতি এইটো ত্ৰিভুজৰ কালি সূত্ৰটো সকলোৱে জানে ন হাফ ইনটু ভূমি ইনটু উন্নতি এতিয়া চবতকৈ ডাঙৰ কথাটো হ'ল কেলৈ মই আকৌ বুজিছোঁ এতিয়া ADE কেলৈ ল'লোঁ চোৱা ইয়াত প্ৰথম আছে AD আছে ন গতিকে AD ক'ত আছে এইডাল আৰু এইফালে এডাল গৈছে ন তেতিয়াহ'লে ADE ত্ৰিভুজ হ'ল AD ত্ৰিভুজৰ এতিয়া হাফটো বাৰু হাফেই হৈ থাকিব এইটোতো বদলি নহয় এতিয়া ভূমি কোনডাল হ'ব ভূমি কোন প্ৰথমে চাওঁ উন্নতি মানে কি উন্নতি হৈছে লম্বডালক উন্নতি বুলি কয় তেতিয়াহ'লে লম্বডালক যদি উন্নতি বুলি কয় NE এডাল উন্নতি হ'ল তেতিয়াহ'লে উন্নতিডালে য'ত লাগি থাকে সেইডাল বাহুক কি বুলি কয় ভূমি বুলি কয় তাৰমানে ADডাল ভূমি হ'ল আৰু উন্নতি কোনডাল হ'ল NEডাল উন্নতি হ'ল এতিয়া ছেকেণ্ডটো চোৱা ইয়াত আছে BD আছে ন BD
বি ডি এতিয়া বি ডি বুলি কোৱাৰ লগে লগে ইয়াত ক'ৰবাত কৰ্ণ আছে নেকি এইডোখৰৰ পৰা এইডোখৰলৈ ক'ৰবাত কৰ্ণ আছে নেকি কৰ্ণটো নাই গতিকে আমি কৰ্ণ ক'ত পাইছিলোঁ এইডাল গতিকে মানে উন্নতিডাল এইডাল পাইছিলোঁ গতিকে আমি কাৰ ল'ম এ বি আৰু এ বিৰ কৰ্ণ কি হ'ব এন ই এইটো এতিয়া লিখি দিব লাগে এতিয়া চোৱা বি ডি ই এই ত্ৰিভুজটোৰ কালি একেই হ'ব ত্ৰিভুজৰ সূত্ৰ একেটাই হ'ব হাফ ইনটু ভূমি ইনটু উন্নতি কিন্তু এই বি ডি ইৰ ত্ৰিভুজটোৰ ভূমি এতিয়া কোনডাল হাফটোতো হাফেই হ'ব ভূমি এতিয়া কোনডাল ৰ'বা উঠাই লৈছোঁ অলপ ভূমি এতিয়া কোনডাল হ'ব ভূমি এই বি ডিডালহে হ'ব আৰু উন্নতি কোনডাল হ'ব উন্নতি এডালেই আছে এডাল লম্বডাল এন ইডাল হয় নহয় আমি ইয়াত কি লিখিছিলোঁ এন ই বুলি লিখিছিলোঁ ইয়াতো এন ই হ'ব দেই এন ই হ'ল এতিয়া কি পালোঁ আমি এ ডি আৰু বি ডি আমি সম্পূৰ্ণৰূপে পালোঁ এতিয়া চোৱা এতিয়া ইয়াক অনুপাতত ভাগ কৰিছিলে নহয় আমি অনুপাতত ভাগ কৰিম কেনেধৰণে অনুপাতত ভাগ কৰিম চাবা এতিয়া চোৱা কি কৈছিলোঁ এ ডি ডিভাইডেড বাই কি আছিলে বি ডি আছিলে গতিকে আমি এ ডিৰ ত্ৰিভুজটোৰ নাম পাইছিলোঁ কি এ ডি ই আৰু বি ডি ত্ৰিভুজটোৰ নাম পাইছিলোঁ বি ডি ই ইয়াত যিহেতু অনুপাতত ভাগ কৰিছিলে গতিকে আমি ত্ৰিভুজ দুটাও অনুপাতত ভাগ কৰিলোঁ কথাটো বুজি পাইছে চাগে এতিয়া এ ডি ই কি পাইছিলোঁ হাফ ইনটু কি পাইছোঁ ভূমি এ ডি ইনটু এন ই যেনেকৈ আছে তেনেকৈ লিখি দিয়া হ'ল ছেকেণ্ডটো আছিলে হাফ ইনটু কিমান আছিলে বি ডি ডি বি ন আৰু এন ই হ'লনে এতিয়া চোৱা এইটোৱে কাটি দিয়ে এইটো ভুলতে কাট খাই গৈছে দেই এটা কাট নাখায় এটা ভুলতে এইটো কাট খালে হ'ল এইটো কাট নাখাব খালি দেই এইটো এনেকৈ থাকিব এইটো ভুলতে কাটি পালোঁ এইটোৱে কাট খাব আৰু এইটোৱে কাট খাব এ ডি আৰু বি ডি কাট নাখায় এটা ভুলতে কাটি দিলোঁ হ'ল তাৰপাছত এতিয়া কি থাকিলে আমাৰ এ ডি আৰু ডি বি থাকিলে হ'লনে এ ডি আৰু বি ডি থাকিলে হ'ল এতিয়া কাৰ থাকিলে লিখি দিয়া এফালে কাৰ থাকিলে ত্ৰিভুজ এ ডি ই হ'ল আৰু এফালে কি থাকিলে ত্ৰিভুজ বি ডি ই কালি থাকিলে হ'ল এতিয়া কি তাৰপাছত এবাৰ কৰিছোঁ কি চোৱা এতিয়া মই যিখিনি কৰিম এইখিনি কিতাপত নাই দিয়া মই কৰি দিছোঁ বাৰু তোমালোকক অলপ বুজিবলৈ সহজ হ'ব বুলিয়ে কৰি দিছোঁ এতিয়া এইফালে ত্ৰিভুজ এ ডি ই এইফালে ৰাখি দিয়া আৰু এইফালে কি আছিলে এ ডি বাই ডি বি এতিয়া এ ডি ই লগত কি হৈছে বি ডি ই হৰণ হৈ আছিলে গতিকে এইটো চাইডলৈ আহিলে কি হ'ব পূৰণ হৈ আহিব কি আহিব ত্ৰিভুজ বি ডি ই এতিয়া এইটোক এটা ইকুৱেশ্যন নাম্বাৰ দি দিয়া নাম্বাৰ 1 বুলি দি দিয়া হ'ল এইখিনি কিতাপত নাছিলে এইখিনি মই নিজে কৰি দিছোঁ বুজিবলৈ সহজ হ'ব এতিয়া কি কৰিম চাবা এবাৰ চাম আমি চোৱা অলপ নমাই আনিছোঁ এবাৰ চাম চোৱা এ ই বাই ই চি এতিয়া এ ই ক'ত আছে চোৱা এ ই তেতিয়াহ'লে আমি ত্ৰিভুজটো ল'ব লাগিব এ ই ডি যিধৰণে তোমাৰ এ ডি ই লৈছিলোঁ ঠিক একেধৰণে এ ই ডি আৰু কৰা নিয়মটো এইখিনি একেই হ'ব গতিকে কি হ'ব এ ই লম্ব
কি আছে আমাৰ ডি কি ডি এম ঠিক আছে ডি এম ইয়াত পাইছিলোঁ কি পাইছিলোঁ এন ই পাইছিলোঁ ইয়াত পাম এম ডি বা ডি এম একে হ'ব এতিয়া আমি সেইখিনিকে আকৌ লিখিম ইয়াত কি বুলি লিখিম আৰু এটা বুজাই লওঁ লগে লগে ইয়াত এ ডি বাই বি ডি আছিলে ভগ্নাংশত আছিলে বা অনুপাতত আছিলে ইয়াতো আমি কি কৰিছিলোঁ চোৱা ইয়াত আমি কৰিছিলোঁ ত্ৰিভুজ দুটা কি কৰিছিলোঁ অনুপাতত ভাগ কৰিছিলোঁ হয় নহয় ঠিক একেটাকে আমি ইয়াতো একে কৰিম খালি বাহুবিলাকৰ নামটো হয়তো বেলেগ বেলেগ হ'ব পাৰে এতিয়া চোৱা চোৱা এ ই ডি হ'ল ত্ৰিভুজটোৰ নাম কি পাইছিলোঁ এ ই ডি আকৌ ত্ৰিভুজ ডি কালি সমান কালি সূত্ৰটো কি পাইছিলে হাফ ইনটু এইটো দিয়া আছে হাফ ইনটু ভূমি ইনটু উন্নতি এতিয়া চোৱা ইয়াত এই ওপৰত লম্ব কোণডাল ডি এম বা এম ডি এতিয়া আমি কি পালোঁ এই ডি এমডাল লম্ব মানে উন্নতি আৰু ভূমি কোণডাল হ'ল এই এতিয়া লিখা হাফটো হাফে থাকিব নহয় জানো হাফ কেতিয়াও সলনি নহয় হাফ হাফে থাকিলে তেতিয়াহ'লে ভূমি কিনডাল পাইছিলোঁ আকৌ চাই লোৱা ভূমি এ ই হ'ল আৰু এই ওপৰত যিডাল লম্ব আছে সেইডালক উন্নতি বুলি কৈছে গতিকে এ ই আৰু উন্নতি হ'ল কি পাইছিলোঁ আমি উন্নতি এম ডি হ'ল তাৰপিছত আমি আকৌ নেক্সটডাল কি পাইছিলোঁ নেক্সটটো পাইছিলোঁ এবাৰ ই চি পিছত ই চি হ'লে আমাৰ লম্ব কোণডালে হ'ব যেতিয়া আমি ডি বি লৈছিলোঁ লম্ব আমি এন ই লৈছিলোঁ আৰু এইবাৰ ই চি তেতিয়াহ'লে এই ই চিডালো ভূমিডালৰ লম্ব হ'ব এম ডি একেটাই গতিকে এতিয়া লিখিব লাগে কি বুলি লিখিব লাগে এতিয়া চোৱা কি কৰিলোঁ চি ই ডি ত্ৰিভুজটোৰ কালি হাফ ইনটু ভূমি ইনটু উন্নতি একেটা সূত্ৰৰে মই ত্ৰিভুজৰ সূত্ৰ এটাই থাকে গতিকে একেটা সূত্ৰকে আমি বাৰে বাৰে এপ্লাই কৰিছোঁ খালি এতিয়া কি কৰিলোঁ ইয়াত চি ই আৰু ডি এম এতিয়া চাই লওঁচোন আকৌ এতিয়া চি ই এইডালক কি কৈছিলে ভূমি আৰু এই ভূমিডালৰ ওপৰত কি আছে ডি এম লম্ব তাৰমানে এই এ ই ওপৰত যিডাল লম্ব হৈ আছে ঠিক একেডালে চি ই ওপৰতো লম্বই হৈ থকা বুজাব কাৰণ কেলৈ চোৱা এ এম সমান ই চি তাৰমানে এই এমৰ ঠাইত আমি কি লিখিব পাৰোঁ ই চি লিখিব পাৰোঁ আৰু এই ই চি ঠাইত আমি কি কৰিব পাৰোঁ এ এম বুলি লিখিব পাৰোঁ গতিকে লম্বটো একেটাই হ'ব বুজি পাইছে চাগে নিশ্চয় তাৰপিছত চোৱা আমাক প্ৰমাণ কৰিবলৈ কৈছিলে এ ডি বাই বি ডি আৰু এ ই বাই ই চি এই টুকুৰা যেনেকৈ ভগ্নাংশ কৰি আমি বাহু দুটা ভগ্নাংশ হৈ থকাৰ কাৰণে কি কৰিছিলোঁ আমি ত্ৰিভুজ দুটাকো ভগ্নাংশ কৰি লৈছিলোঁ ইয়াত ঠিক তেনেকৈ এই এ ইটো আৰু ই চিটো ভগ্নাংশ হৈ থকাৰ কাৰণে মানে অনুপাত হৈ থকাৰ কাৰণে আমি কি কৰিম ইহঁতৰ যিকেইটা ত্ৰিভুজ পাইছিলোঁ এ ই ডি আৰু চি ই ডি এইটাকো আমি কি কৰিম এতিয়া অনুপাতত ভাগ কৰি ল'ম কেনেকৈ ধৰণে চোৱা এতেকে
এতেকে ত্ৰিভুজ কি পাইছিলোঁ আমি এ ই ডিৰ কালি হ'ল আৰু তলৰটো কি আছিলে ত্ৰিভুজ চি ই ডিৰ কালি হ'লনে এতিয়া এটা চোৱা ইয়াত আছিলে হাফ আৰু এ ই আৰু এম ডি আৰু চোৱা এইটোত আছিলে হাফ আৰু ই চি আৰু এম ডি এতিয়া এটা ওপৰ এটা তলৰ হাফ হাফ কেঞ্চেল হৈ গ'ল একোৱেই নাথাকিলে আকৌ এইফালে ডি এম কেঞ্চেল গুচি গ'ল হয়নে ওপৰ এটা তলৰ এটা গুচি গ'ল থাকিলে কি এ ই আৰু বাই ই চি হ'ল এতিয়া এইকেইটাক আমি লিখি দিব লাগে এটা চোৱা 1 নম্বৰ ইকুৱেশ্যনটো যেনেধৰণে আছিলে এতিয়া মই 2 নম্বৰ ইকুৱেশ্যনটো বনাই ল'লোঁ তেনেধৰণে হ'ল এইটো হ'ল 2 নম্বৰ ইকুৱেশ্যনটো তাৰমানে এই ত্ৰিভুজ চি ই ডিটো ইয়াৰ লগত অনুপাতত আছিলে গতিকে এইফালে যদি হৰণ হৈ থাকে এইফালে গ'লে পূৰণ হৈ থাকিব যেনেধৰণে 1 নম্বৰ সমীকৰণটো বনাইছোঁ ঠিক তেনেধৰণে 2 নম্বৰ সমীকৰণটো বনাইছোঁ তোমালোকে 1 নম্বৰ সমীকৰণটো চাই 2 নম্বৰ সমীকৰণটো বনাব পাৰিবা মোৰ পেজটো শেষ হ'ল কাৰণে মই এইফালে এনেধৰণে লিখি ল'বলগীয়া হৈছে হয়তো অলপ নুবুজিলে 1 নম্বৰ সমীকৰণটো চাই ল'বা এতিয়া মই কি কৰিম চাবা এতিয়া ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 পৰা আমি কি পালোঁ ইকুৱেশ্যন নম্বৰ 1ত আছিলে এ ডি বাই বি ডি ইনটু ত্ৰিভুজ বি ডি ইৰ কালি আৰু ইকুৱেশ্যন নম্বৰ 2ত কি আছে এ ই বাই ই চি ত্ৰিভুজ চি ই ডিৰ কালি গতিকে আমি এতিয়া কি কৰিম এতিয়া চোৱা বি ডি ই আৰু চি ই ডি এই দুটা নাই মিলা এতিয়া তোমালোকৰ চিত্ৰটো প্ৰথম চোৱা চিত্ৰত কি আছিলে চোৱা বি ডি ই এতিয়া এইটুকুত মই কি চিন দিম যোগ চিন দি যাম দেই এইটো কেলৈ যোগ চিন যাম মই কৈ দিছোঁ এনেকৈ যোগ চিন দিলোঁ হ'ল এইটোৱে কি বুজালে ত্ৰিভুজটো বি ডি ই ত্ৰিভুজটো লিখি দিছোঁ ত্ৰিভুজ বি ডি ই বি ডিত মই কি দিলোঁ যোগ চিন দিলোঁ বি ডি ত্ৰিভুজটোত মই যোগ চিন দিলোঁ আৰু ছেকেণ্ডটোত কি কৈছে চোৱা চি ই ডি এতিয়া চি ই ডিত মই কি কৰিম ধৰা গোল গোলকৈ দি দিছোঁ এনেকৈ হ'ল এনেকৈ গোল গোল চি ই ডিত হ'লনে এইটো ৰঙা কলমে দি দিছোঁ ৰ'বা হ'ল এতিয়া চোৱা কথাটো ডি ই এই ত্ৰিভুজটো ইয়াৰ লগতো বি ডিৰ লগতো ডি আছে আৰু চি ই লগতো বি ডি আছে এতিয়া ধৰি লোৱা এই বি ডিৰ হওক যদি মই 2 বুলি ধৰোঁ আৰু এই একে সমানে এটা অপজিট ছাইড হয় নহয় মানে বিপৰীত কোণবোৰ সমান হ'ব যদি বি ই মই এইটো অ' বিন্দু বুলি মই ধৰি লৈছোঁ খালি দেই এনেই ধৰি লৈছোঁ মই বুজাবৰ কাৰণে গতিকে ডি অ' বি বিপৰীত কোণটো যদি ইয়াৰ বিপৰীত কোণ এইটো ডি ই অ' চি এতিয়া এইফালে যদি 2 হয় তেতিয়াহ'লে ইয়াৰ বিপৰীত কোণটো 2 হ'ব সমান হ'ব গতিকে এইটোক যদি মই 3 বুলি ধৰোঁ চোৱা এই দুটা যোগ কৰিলে 5 পালোঁ হ'লনে আকৌ এইটো আকৌ এইফালেও আছে বুলি কৈছে নে গতিকে এটা যোগ কৰিলেও মই কিমান পালোঁ 5 পালোঁনে তাৰমানে দুইটা সমান হ'লনে হ'ল এতিয়া মই সেইটোকে ইয়াত ধুনীয়াকৈ লিখি দিম চাবা তাৰপিছত এতিয়া কি হ'ল চোৱা কথাটো এতিয়া মই লিখিলোঁ যিহেতু চি ডি ইৰ কালি আৰু বি ডি ইৰ কালি একে ভূমি ডি ওপৰত আছে আৰু ডি ই
সমান্তৰাল BC এতিয়া হয়নে নহয় তোমালোকে চোৱাচোন মই এবাৰ শিকাই দিছিলোঁ বাৰু তথাপি চোৱা CDE আৰু এটা কৈছে কি BDE এই একেডাল ভূমিৰ ওপৰতে আছেনে DEডালৰ ওপৰতে আছেনে মই লিখিছোঁ এইকাৰণে একে ভূমি DEৰ ওপৰত আছে এডাল DE হ'ল তেতিয়াহ'লে আৰু এটা লিখিছিলোঁ মই DE সমান্তৰাল BC চোৱা DE সমান্তৰাল BC আছেনে বাৰু DE সমান্তৰাল BC হ'লগৈনে এতিয়া কি হৈছে চোৱা তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ যে ত্ৰিভুজ CDE কালি সমান কিমান কৈছে ত্ৰিভুজ BDEৰ কালি তাৰমানে এইটো সমান এইটো বুলি কৈছে গতিকে আমি কি লিখিব পাৰোঁ আমি BDE ঠাইত আমি কি লিখিব পাৰোঁ CDE লিখিব পাৰোঁ আৰু বা CDE ঠাইত আমি কি লিখিব পাৰোঁ BDE লিখিব পাৰোঁ এতিয়া আমি প্ৰথমতে কি চাম কোনটো কাটিব লাগিব নালাগিব আমি প্ৰথমতে প্ৰুফটো চাম প্ৰুফ কি ক'বলৈ কৈছিলে প্ৰমাণ কি ক'বলৈ কৈছিলে AD বাই BD আৰু AE বাই CE হয় নহয় এতিয়া যদি AD বাই BD আৰু AE বাই CE উলিয়াবলৈ তেতিয়াহ'লে আমাৰ কি হৈছে এফালে BDE আৰু এফালে CED এই দুটা এক্সট্ৰাকৈ থাকি গৈছে গতিকে এই দুটা কটাকটি কৰিলেহে আমি AD বাই BD আৰু AE বাই CE পাম গতিকে আমি কি কৰিলোঁ এই দুটা এতিয়া কটাকটি নহ'বৰ কাৰণে মই কি কৰিছোঁ দুইটা ত্ৰিভুজ কি কৰিলোঁ সমান বুলি কৰি ল'লোঁ সমান কেনেকৈ হ'ল সেইটো বুজাই দিলোঁ নহয় এতিয়া কি কৰিলোঁ আমি CDE আৰু CDE আমি কটাকটি কৰি দিলোঁ থাকিলে কি তেতিয়াহ'লে AD বাই BD আৰু AE বাই CE ওলাই গ'ল আমাৰ প্ৰমাণটো গতিকে এতিয়া লিখি দিয়া এতেকে AD বাই DB সমান AE বাই EC ওলাই গ'ল ওলাই যোৱাৰ লগে লগে আমি কি লিখিলোঁ ইয়াত প্ৰমাণিত এইটোকে প্ৰমাণ কৰিবলৈ কৈছিলে হয় নহয় প্ৰমাণিত কৰি দিলোঁ হ'ল ভিডিঅ'টো ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা আৰু ভাবিছোঁ তোমালোকে এই ভিডিঅ'টো চাই বহুতখিনি উপকৃত হ'বা আৰু সকলোৱে বুজি পাবা বুলি আশা ৰাখিলোঁ আজিলৈ ধন্যবাদ আৰু ইয়াৰ পিছৰ 6.22 উপপাদ্য 6.22 ইয়াৰ পিছৰ ভিডিঅ'টো দিম সকলোৱে চাবলৈ নাপাহৰিবা